वेलकम टू डेली असम जॉब। आज आम आलोचना करिम असम सरकारेर नतुनके उलियोৱা चाकरिर विषये। असम सरकारेर गड़ कप्तानी विभागर পৰা 80টা मेकानिकल इन्जिनियारिंगर जे पोस्ट ওলাইছে সেই পোষ্টৰ বিষয়ে আজি আলোচনা কৰিম। কেনেকৈ আবেদন কৰিব লাগিব, কি কি কোৱালিফিকেশ্যন লাগিব আৰু অন্তিম তাৰিখ কি হ'ব, ডকুমেণ্ট কি হ'ব লাগিব, সকলো বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈ চাবলৈ চেষ্টা কৰিব। আৰু যদি এই পোষ্টৰ লিংক মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাইৰেক্ট আহি অনলাইনত নিজে আবেদন কৰিব পাৰিব আৰু সকলোখিনি ডিটেইলছ নিজে পঢ়িব পাৰিব। প্ৰথমতে ইয়াতে চাব যে PWD আছাম ৰিক্ৰুটমেণ্ট 80 JE মেকানিকেল ভেকেঞ্চি, তাৰমানে অসম গড় কপ্তানি বিভাগৰ পৰা এই চাকৰিটো মুকলি কৰা হৈছে। আৰু ইয়াতে চাব যে অৰ্গেনাইজেশ্যনটো হ'ব, যিটো মেইন অৰ্গেনাইজেশ্যনটো হ'ব সেইটো হ'ব APSC। আপোনালোকে সকলো গম পায় হয়তো, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। আৰু অন্তিম তাৰিখ হ'ব 5/6/2024। অন্তিম তাৰিখটো আপোনালোকে ভালকৈ চাই ল'ব যে 5/6/2024। আৰু ইয়াতে টোটেল পোষ্ট হ'ব 80টা। আৰু ইয়াতে চাব যে অসম চৰকাৰৰ চাকৰি হ'ব এইটো। আৰু এইটো অসম ৰাজহুৱা পথ নিৰ্মাণ বিভাগৰ যিটো চাকৰি সেইটো হ'ব, ইয়ানি অসম চৰকাৰৰ গড় কপ্তানি বিভাগৰ চাকৰি হ'ব। আৰু ইয়াতে চাব সকলোখিনি ডিটেইলছ মেনশ্যন কৰা আছে যে অৰ্গেনাইজেশ্যনটো যিটো আছে APSC, নম্বৰ অফ পোষ্ট 80, জব টাইপ হ'ব অসম চৰকাৰৰ আছাম গভ জব। আৰু মিনিমাম কোৱালিফিকেশ্যন যিটো হ'ব এইটো ইঞ্জিনিয়াৰিং লাগিব। আৰু এপ্লাই মোডটো হ'ব অনলাইনত আবেদন কৰিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰী ইঞ্জিনিয়াৰিং কৰি আছে আৰু মেকানিকেল ইঞ্জিনিয়াৰিং কৰি আছে, তেওঁলোকে যদি ভাবি আছে যে চাকৰি কৰিব বিচাৰে অসম চৰকাৰ, তেনেহ'লে এইটো সুবৰ্ণ সুযোগ হ'ব পাৰে। তো চাওক ভিডিঅ'টো, গোটেইখিনি ডিটেইলছ ইয়াতে চাওক যে ইয়াতে আছে পোষ্টৰ নাম আছে কি জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল হ'ব লাগিব। আৰু টোটেল পোষ্ট আছে 80টা। আৰু ইয়াতে চাব যে আপোনালোকে কেটেগৰী ৱাইজ ভেকেঞ্চি দিয়া আছে যে UR, OBC আৰু আপোনাৰ SC, ST, STPত কিমানটা পোষ্ট আছে আপুনি ভালকৈ চাই ল'ব। এই পোষ্টৰ লিংকটো মই আকৌ কৈছোঁ, এই পোষ্টৰ লিংকটো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আহি আপোনালোকে ভালকৈ পঢ়ি ল'ব। ইয়াতে চাব যে ডিপাৰ্টমেণ্টৰ নামটো আছে কি যে PWRD। ইয়াতে চাব যে পাব্লিক ৱৰ্কছ ৰোড এণ্ড পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট। ইয়াতে আপুনি চাব যে PWRD আৰু আপোনাৰ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট যিটো আছে, আপোনাৰ পথ নিৰ্মাণ, বিশেষকৈ পথ আৰু ঘৰ বাৰী নিৰ্মাণৰ যিটো বিভাগ আছে, বিশেষকৈ গড় কপ্তানি বিভাগ বুলি ক'লে সকলোকে গম পায় যিহেতু, তে সেই বিভাগৰ পৰা এই চাকৰিটো ওলাইছে। আৰু আপোনাৰ যিটো পোষ্ট হ'ব, আপোনাৰ যিটো চেলাৰী হ'ব এই পোষ্টৰ বাবে, চেলাৰীটো আপোনাৰ 14,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু 60,500 টকালৈ যাব। আৰু লগতে আপোনাৰ গ্ৰেড পে থাকিব 8,700 টকা। আৰু যদি ইয়াতে আপোনাৰ এজ লিমিটৰ কথা ইয়াতে চাওঁ যে এজ লিমিটটো আপোনাৰ 21 বছৰৰ পৰা হ'ব আৰু 38 বছৰলৈ হ'ব লাগিব। আৰু সকলোতকৈ ডাঙৰ কথা যে এই এজ লিমিটটো যিটো মেনশ্যন কৰা আছে 21 বছৰৰ পৰা 38 বছৰলৈ, এইটো আপোনাৰ 1/1/2024 1 জানুৱাৰীৰ, তাৰমানে 1 জানুৱাৰীত এই বয়সটো হ'ব লাগিব। তাৰপিছত ইয়াতে এজ ৰিলেক্সেশ্যন যিটো দিয়া আছে, এজ বয়সৰ শিথিলতা যিটো দিয়া আছে, তাতে আপুনি চাব যে বয়সৰ শিথিলতা কোন কেটেগৰীৰ বাবে কিমান বছৰ দিয়া আছে। SCৰ বাবে আপুনি 5 বছৰ দিয়া আছে, আৰু STৰ বাবে 5 ইয়াৰ্ছ দিয়া আছে, OBC আৰু MOBCৰ বাবে 3 ইয়াৰ্ছ, আৰু PWBDৰ কাৰণে 10 ইয়াৰ্ছ। আৰু আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে জানে যে যিহেতু এইটো মেকানিকেল ইঞ্জিনিয়াৰিং পোষ্ট হ'ব, সেইটোত আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং লাগিব। ইয়াতে চাপ'জ যে এডুকেশ্যনেল কোৱালিফিকেশ্যনত আপোনাৰ দিয়া আছে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম টিচিং টেকনিকেল ইনষ্টিটিউট ৰেকগনাইজড বাই গভৰ্ণমেণ্টৰ ইনষ্টিটিউটৰ পৰা, য'ত আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং লাগিব। তাৰপিছত আপোনাৰ যে ইয়াতে লেংগুৱেজ প্ৰফিচিয়েঞ্চি দিয়া আছে, আপুনি যে লেংগুৱেজত আপোনাৰ ইংলিছততো পাৰ্গত হ'বই লাগিব। এপাৰ্ট ফ্ৰম ইংলিছ দ্য কেণ্ডিডেট শুড বি এডুকেট নলেজ অফ দ্য এটলিষ্ট ওৱান অফিচিয়েল লেংগুৱেজ অফ ষ্টেট আছাম। যেনেকৈ ইংলিছৰ উপৰিও অসমৰ যিকোনো এটা লেংগুৱেজত পাৰ্গত হ'ব লাগিব, যেনেকৈ এছামিজ, বেংগলী, বড়ো এইবিলাক লেংগুৱেজ আপোনাৰ জানিব লাগিব, ডিমা হাছাও এইবিলাক লেংগুৱেজ জানিব লাগিব। তাৰপিছত চিটিজেনশ্বিপ, আপোনাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। আপুনি ইণ্ডিয়াৰ যিকোনো জেগাৰ পৰা এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনাৰ ৰেচিডেঞ্চি যিটো দিয়া আছে, তাতে আপুনি চাব যে বিশেষকৈ অসমৰ কেণ্ডিডেট হ'লে আৰু হ'ব লাগিব। আৰু আপোনাৰ যিটো ৰেচিডেঞ্চিপ যিটো যে ইণ্ডিয়াৰ চিটিজেনশ্বিপ হ'ব লাগিব আৰু অসমৰ বাসিন্দা হ'ব লাগিব। ইয়াতে আপুনি কেণ্ডিডেট আৰু মাষ্ট বি PRC আপোনাৰ হ'ব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। এইবিলাক ডকুমেণ্ট আপোনাৰ লাগিব।
তাৰপিছত আবেদন মাচুলটো ইয়াতে দিয়া আছে চাব। আবেদন মাচুলটো ইয়াতে কেটেগৰী ৱাইজ দিয়া আছে, যেনেকৈ জেনেৰেল আৰু EWSৰ কাৰণে দিয়া আছে 297, SC ST OBC MOBCৰ কাৰণে 197, BPLৰ কাৰণে 47 আৰু PWBDৰ কাৰণে 47 আৰু পে'মেণ্টটো অনলাইনত কৰিব লাগিব। এতিয়া কথা হ'ল যে কেনেকৈ আবেদন কৰিব। আবেদন কৰাৰ কাৰণে আপোনাৰ একো কৰিব নালাগে। আপোনাৰ ইয়াতে অনলাইন লিংক একেবাৰে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই অনলাইন লিংকটো দি দিম, তাৰ পৰা ক্লিক কৰি আপুনি আবেদন কৰিব পাৰিব আৰু এই আৰ্টিকেলটো পঢ়ি আবেদন কৰিব, কাৰণ এই আৰ্টিকেলত সকলোখিনি ডিটেইলছ দিয়া আছে। আপুনি নিজে পঢ়ি তাৰপিছত আবেদন কৰিব। আৰু আবেদনৰ লিংকটো এই আৰ্টিকেলত একেবাৰে তলত ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত আপোনাৰ দিয়া আছে যে এপ্লাই অনলাইন। আৰু আবেদনৰ লিংক এতিয়া মুকলি হোৱা নাই, মুকলি হ'ব এইটো 6/5/2024 তাৰমানে তাৰিখৰ পৰা এই আবেদন লিংকটো মুকলি হ'ব আজি। আৰু এই পোষ্টটোৰ বাবে আবেদন কৰাৰ আগত যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট আছে সেইটো আপুনি এবাৰ পঢ়ি চাব আৰু বেছি ডিটেইলছৰ কাৰণে। আৰু আপোনাৰ যদি মেকানিকেল ইঞ্জিনিয়াৰিং হয় আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা, তেনেহ'লে বেছি আৰু নালাগে, এই যিখিনি কৈছোঁ এইখিনিৰ পৰাই আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত অনলাইন আবেদন 6/5/2024 পৰা ষ্টাৰ্ট হ'ব আৰু আপোনাৰ লাষ্ট ডেট হ'ব 5/6/2024। ইয়াতে আপোনাৰ সকলোখিনি ডিটেইলছ দিয়া আছে, তাৰমানে আৰু এমাহ আছে মোটামুটি। যদি ধৰি লওঁ যে এমাহ আছে আৰু আবেদনৰ কাৰণে। তো তাৰপিছত আপোনালোকে ষ্টাডি কৰি থাকক। ডেইলি আছাম আছে নহয় যিকোনো জবৰ খবৰৰ কাৰণে। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি চাব পাৰে যে কেনেকুৱা লাগে। তাৰপিছত এইখিনিয়ে আজি। আৰু এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই টেলিগ্ৰাম আৰু হোৱাটছএপৰ লিংক দি দিম, তাতে আপুনি জইন হৈ সকলোখিনি ডিটেইলছ মোবাইলত পাব পাৰিব। তো আজিৰ কাৰণে এইখিনি, গুড বাই।